ব্যথিত হৈ আছোঁ, অসমবাসী ব্যথিত হৈ আছোঁ। সেই সময়ত সাহস কৰি দুঃসাহস কৰিছে। এটা সময় আছিল যিটো সময়ত ৰঞ্জিত বৰপুজিৰ দৰে মানুহ মৰিছিল কিহৰ কাৰণে? ভাষা আন্দোলনৰ কাৰণে। আৰু অন্ততঃ প্ৰথম বহাগটোতো এনেকুৱা হৈছে অসমবাসীৰ কাৰণে, এইটো কিন্তু অত্যন্ত লজ্জাৰ কথা। কি হ'ব অসমখনতো এটা য'ত পাৰে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লাখ লাখ মানুহে কোটি কোটি মানুহে কৰিছে। ডেস্কত আছোঁ জ্যেষ্ঠ সাংবাদিক আৰু দ্য আছাম ৰাইজিং ইংৰাজী দৈনিক কাকতখনৰ এক্সিকিউটিভ এডিটৰ দুলাল মিশ্ৰ দা মোৰ সৈতে আছে একেলগে। আমি লাইভতে সংযুক্ত হৈছোঁ। মিশ্ৰ দা, এতিয়া সামাজিক মাধ্যমত মনমিতা মিত্ৰ প্ৰসংগত অসমৰ বোৱাৰী মনমিতা মিত্ৰ প্ৰসংগত এতিয়া ওলাই আছে যে মনমিতা মিত্ৰৰ যি জুবিন গাৰ্গৰ শেহতীয়া যি বিকৃত এটা গান, বাঁহী গানটোক লৈ এতিয়া তোলপাৰ ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। এতিয়া মোৰ অলপ আপোনাৰ লগত কিছু কথা পাতিবলৈ মন গৈছে যে আমাৰ অসমীয়াৰ জাতীয় উৎসৱ ৰঙালী বিহু, আৰু এই ৰঙালী বিহুৰ সময়তে অসমীয়াৰ হৃদয়ত থকা জুবিন গাৰ্গৰ গান বিতৰ্ক, আৰু বিতৰ্কৰ পিছতে এতিয়া বিপাঙত পৰিছে যে বিহু কমিটিসমূহেও নিমন্ত্ৰণ দিয়ে মনমিতা মিত্ৰক। মনমিতা মিত্ৰও ভালকৈ এটা জুবিন গাৰ্গৰ গান এটাৰ অধ্যয়ন নথকাকৈ গাইছে মঞ্চত। এই সমগ্ৰ বিষয়টোৰ ওপৰত আপোনাৰ মন্তব্যটো মই জানিব বিচাৰিছোঁ। মানে মই কালিৰ পৰা দেখি আছোঁ, মই চোৱা নাছিলোঁ আচলতে মনমিতাই কি গাইছিল। মনমিতা উঠি অহা ছোৱালী, অসমৰ বোৱাৰী, গতিকে বহুত আৰু গায়ক গায়িকাখিনি যিখিনি জুবিন গাৰ্গক জীয়াই ৰাখিম বুলি ভাবিছে তেওঁলোকেতো নিজৰ নিজৰ ক্ষেত্ৰত নিজে নিজে যিখিনি পাৰে কৰি আছে, আজি মানৱ ছবিন্ন কৰিছে বা চবেই কৰিছে। কিন্তু মই এটা কথাই কওঁ, মনমিতাৰ ক্ষেত্ৰত মই দুটামান কথা কিন্তু ব্যতিক্ৰম দেখিছোঁ। ব্যতিক্ৰম এনেকুৱা, আগতেও তেওঁ কেতিয়াবা বিকৃত হৈ পৰিলে বা জুবিন গাৰ্গৰ বিৰুদ্ধে কিবা এটা যদি হয়, তেনেকুৱা যদি অসমীয়া মানুহে ফিল কৰে, কাৰণ জুবিন গাৰ্গ অসমৰ মানুহৰ কিন্তু কহে আছে, ডক্টৰ কহে হৃদয়ৰ কহে আছে। জুবিন গাৰ্গক পৃথিৱীৰ কোনো মানুহে সবাই পাহৰি গ'লেও কিন্তু অসমীয়া মানুহে পাহৰিব নোৱাৰে। গতিকে জুবিন গাৰ্গৰ এই কথাবিলাকত যেতিয়া তেওঁ মানে মোৰ তাত ফেচবুকত তেওঁ মই না বোলে হেৰি আছিল, ছাবস্ক্ৰাইব কৰা আছিল বা কিবা আছিল, কিন্তু মনমিতাৰ কিন্তু গোটেইখিনি বস্তু আহিছিল তেওঁ বোধহয় এই কৈছিল তাত, তেওঁ নিজে বোধহয় তাত। এতিয়া মনমিতা মিত্ৰই শেহতীয়াভাৱে সামাজিক মাধ্যমত লিখিছে যে মোৰ ভুল হৈছে, মোক ভুলখিনি উদ্ধৰণি দিবলৈ দাদাও জীৱিত অৱস্থাত নাই, তেনেকুৱা ধৰণৰ কথা। আৰু আনহাতে অসমৰ শিল্পী অজয় ফুকনৰ পৰা আৰম্ভ কৰি বৈকুণ্ঠ প্ৰিন্সক সংবাদমেল সম্বোধন কৰি 24 ঘণ্টা সময় বাকি দিছে। সেইটো কথাই ক'ব বিচাৰিছোঁ, মানে মনমিতা মিশ্ৰৰ বহুতকেইটা পোষ্ট মোৰ তাত আহিছিল ফেচবুকত, তেওঁ মোৰ হেৰি নাছিল, কিন্তু ফেচবুকত না ফ্ৰেণ্ড নাই, ছাবস্ক্ৰাইব কৰিছোঁ একো নাই, কিন্তু তেওঁ মানে যিবিলাক কমেণ্টছ কৰিছিল তাত সেইবিলাক কমেণ্টছে কিন্তু মই তেতিয়াই আঘাত দিছিল। আৰু আজিৰ তাৰিখত মই যেতিয়া মনমিতা মিত্ৰৰ গানটো দেখিলোঁ, মই দেখি ভাবিলোঁ কি হ'ব অসমখনতো এটা য'ত পাৰে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লাখ লাখ মানুহে কোটি কোটি মানুহে কৰি আছে, এতিয়া কোটি ঘৰতে যাব লাহেকৈ। তাৰপিছতো যদি মনমিতা মিত্ৰই যদি এনেকুৱা ধৰণৰ মানে তেওঁ মানে কিহৰ কাৰণে কৰিছে মই নাজানো, কিন্তু এই বস্তুটো বহুত বেয়া কথা হৈছে। তেওঁ সাষ্টাংগে প্ৰণাম কৰিব লাগে অসমবাসীক, তেওঁ ক্ষমা বিচাৰিব লাগে। আৰু ইয়াৰ কাৰণে কিন্তু দায়ী অকল মনমিতা মিত্ৰই নহয়, কিন্তু ইয়াৰ কাৰণে দায়ী এই যে তেওঁক যে মনমিতা মিত্ৰক যে 38খন যে অসমৰ যে বিহু ফাংচন দিয়া হৈছে 3 লাখ টকাৰ ওপৰত, সেই ফাংচন দিয়া যিকেইটা মানে আমাৰ দালাল আছে, সাংস্কৃতিক দালাল বুলি কওঁ তেওঁলোকক, মধ্যভোগী মোৰ তেওঁলোক দালাল, তেওঁলোক সাংস্কৃতিক কমি নহয়, কিন্তু সেই দালালকেইটাক এতিয়া চিনাক্ত কৰিব লাগে অসমবাসীয়ে। গতিকে নৱজ্যোতি, মই এটা কথা ক'ব বিচাৰিছোঁ, মানে এনে এটা পৰিস্থিতি আহিছে, এই দালালবিলাকে কিন্তু এটা সময়ত নিয়ন্ত্ৰণ কৰিছিল অসমৰ সংবাদ জগত, অসমৰ সাংস্কৃতিক জগত। এই দালালবিলাকে এতিয়া নিয়ন্ত্ৰণ কৰি আছে কিন্তু এই মনমিতা মিত্ৰৰ দৰে এই মানুহবিলাকক। তেওঁলোকে কিন্তু এটা এনেকুৱা এটা অৱস্থা হৈ গৈছে, জুবিন গাৰ্গৰ গান এটাও মানে যিটো সময়ত জুবিন গাৰ্গক লৈ আমি অত্যন্ত ব্যথিত হৈ আছোঁ, অসমবাসী ব্যথিত হৈ আছোঁ, সেই সময়ত সাহস কৰি দুঃসাহস কৰিছে। এটা সময় আছিল যিটো সময়ত ৰঞ্জিত বৰপুজিৰ দৰে মানুহ মৰিছিল কিহৰ কাৰণে? ভাষা আন্দোলনৰ কাৰণে।
মই আজি তাৰিখত এইবিলাক কথা ক'ব লগা নহয়, কিন্তু মৰ্মিতা মিত্ৰৰ কাৰণে কৈছোঁ, মই তেওঁক সকীয়াই দিছোঁ। তেওঁ এনেকুৱা অন্ততঃ ভুল কৰিব নালাগে। শাস্ত্ৰংগে অসমবাসীৰ ওচৰত তেওঁ প্ৰদান কৰি পেলাই ক্ষমা বিচাৰিব লাগে। মই জুবিন দাৰ গান মই কেতিয়াও বিকৃত নকৰোঁ। জুবিন দাৰ গান বিকৃত কৰাটো অতি অপৰাধ, আৰু অন্ততঃ প্ৰথম বহাগটোতে এনেকুৱা হৈছে অসমবাসীৰ কাৰণে, এইটো কিন্তু অত্যন্ত লজ্জাৰ কথা। নিশ্চয়কৈ ইয়াক কোনেও বিচৰা নাছিল, আৰু আশা কৰিম যে ভুল বুজক। আৰু ইতিমধ্যে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, অতি গুৰুত্বপূৰ্ণ কথা কৈছে, কাৰণ জুবিন গাৰ্গৰ লগত আপোনাৰ সান্নিধ্য আছিল। ইতিমধ্যে এখন শেহতীয়াভাৱে আপুনি কিতাপো লিখিছে জুবিন গাৰ্গ প্ৰসংগত। তাৰপিছত জুবিন গাৰ্গৰ এনেধৰণৰ সৃষ্টিৰাজিক এটা ৰূপ দিয়াৰ লগে লগে খং উঠাটো স্বাভাৱিক কথা। আৰু ভিডিঅ'টো বনালোঁ, আপোনালোকৰ মতামতসমূহ দিয়ক যে এয়া ভাল হৈছেনে নাই। ধন্যবাদ।